কোনো শক্তিয়ে কংগ্ৰেছক নিষেধ কৰিব নোৱাৰে। পৃথিৱীৰ চন্দ্ৰ সূৰ্য থকালৈকে কংগ্ৰেছ দলো থাকিব। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জৰ। ঢেকিয়াজুলিত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি বিজেপিক প্ৰত্যাহ্বান কংগ্ৰেছৰ। বিজেপি দলক সমালোচনাৰে থকা সৰকা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই শোণিতপুৰত কংগ্ৰেছ ফেক্টৰ নহয় বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰেমলাল গঞ্জৰ। জেগাত মিটিং কৰি আছোঁ আহিছোঁ আৰু ৰাইজত যি সঁহাৰি পাইছোঁ বুথে বুথে গৈছোঁ, ডাঙৰ ডাঙৰ সভাও কৰিছোঁ। যি সঁহাৰি পাইছোঁ আজি সঁচাকৈ ভাল লাগিছে। কৰ্মীসকল পাইছোঁ, আমাৰ লিডাৰ, আমাৰ নেতা, আমাৰ বেণুনাথ ডাঙৰীয়া মোৰ লগতে আছে, আমাৰ নেতা বিমানত আজি ডাঙৰীয়া আছে, সকলোৰে লগত মই কথা বতৰা পাতিছোঁ, মিটিং কৰিছোঁ। খুব আনন্দ, খুব ফূৰ্তি লাগিছে। ৰাইজক সম্পূৰ্ণ সহযোগ কৰিম বুলি কৈছে মোক অনাগত দিনত। আৰু ৰাইজৰ মাজত বহুত ক্ষোভ আছে। এই ক্ষোভবিলাক এবাৰ ৰাইজে কৈছে যে আমি 19 তাৰিখে দিম। এই ক্ষোভবিলাক ৰাইজে কৈ আছে। কংগ্ৰেছ শেষ হৈ গ'ল বুলি কৈছিলে, কিন্তু আজি দেখা গৈছে যথেষ্ট কংগ্ৰেছ কৰ্মী। কংগ্ৰেছ শেষ হোৱা বস্তু নেকি? আজি ভাৰত স্বাধীন, আজি কংগ্ৰেছে কৰিলে। মহাত্মা গান্ধী আজি ভাৰত স্বাধীন হ'ল। আজি আমাক গণতন্ত্ৰ দিলে, আমাক সংবিধান দিলে। এই সংবিধানলৈ আমি চলি আছোঁ আৰু এই সংবিধান আধাৰত আজি নিৰ্বাচন হৈ আছে। এই সংবিধান আধাৰত আজি মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ হৈ আছে। কংগ্ৰেছ শেষ হ'ব পাৰে নেকি? যিটো চকী কংগ্ৰেছে গঢ়ি থৈ গ'ল, সেই চকীখনত আজি মোদী ডাঙৰীয়া বহিছে। কংগ্ৰেছ কেতিয়াও শেষ নহয়। আজি আপোনাক ক'লোঁ, যেতিয়ালৈকে পৃথিৱীত আমাৰ চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে কংগ্ৰেছ